নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে শুভজিগতা চেনেলত স্বাগতম জনাইছোঁ আৰু খুবেই গুৰুত্বপূৰ্ণ এইটো ভিডিঅ' যিহেতু তোমালোকৰ বহুতে আসাম পুলিচৰ পৰা ধৰি ADR এক্সামসমূহ দিছিলা কিন্তু ADR এক্সামৰ ছেকেণ্ড লিষ্ট আৰু আসাম পুলিচৰ ছেকেণ্ড লিষ্ট ABUB তেনেকুৱা বিভিন্ন ধৰণৰ কুৱেশ্যন আহি আছিলে বহুতো ইউটিউব চেনেলত মই নিজেও দেখিছিলোঁ যে ছেকেণ্ড লিষ্টৰ ওপৰত বহুবোৰ ভিডিঅ' বনাই আছে কিন্তু ৰিয়েলত তোমালোকৰ অসম পুলিচৰে হওক বা তোমালোকৰ অসম চৰকাৰৰ অধীনত আগৰ যিমানবোৰ এক্সাম এতিয়া এক্সাম বাদ দিছোঁ আগৰ এক্সামবোৰো তোমালোকে চাব পাৰা ছেকেণ্ড লিষ্টত কোনো তেনেকুৱা নাথাকে ৱেটিং লিষ্ট নাথাকে প্ৰায়বোৰ এক্সামৰ সেইটো কাৰণে ADR 2.0 তোমালোকৰ ছেকেণ্ড লিষ্ট ওলাব বুলি আশা নকৰিবা বুলি মই কৈছিলোঁ মেছেজতো কৈছিলোঁ কিছুমানৰ কমেণ্টতো কৈছিলোঁ কিন্তু তেখেতসকলে অপেক্ষা কৰি আছিলে কিন্তু CM ছাৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ দিছে যে ADR 2.0 ছেকেণ্ড লিষ্ট নোলায় আসাম পুলিচৰ ছেকেণ্ড লিষ্ট তেনেকৈ নোলায় তো তেখেতে সবিশেষ কি কৈছে ভিডিঅ'টো চাই যোৱা মই ধুনীয়াকৈ দেখাই দিছোঁ তেখেতে কি কৈছে ADR ৰিজাল্ট দিলে মই অত্যন্ত আনন্দিত যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়াৰ পিছত সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে এই ৰিজাল্ট মেৰিটৰ আধাৰত হৈছে মেধাৰ ভিত্তিত হৈছে আৰু সঁচাকৈ চৰকাৰী চাকৰি আমি মেধাৰ ভিত্তিত দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ এতিয়া কোনোবাই মোক কৈছে মামা কাট অফ নম্বৰ বহুত হ'ল কাট অফ নম্বৰটো চৰকাৰে নিয়ন্ত্ৰণ নকৰে যদি 3000 পোষ্ট থাকে আমি দুজন কৰি বা তিনিজন কৰি উত্তীৰ্ণ প্ৰাৰ্থীক মাতো 3000 পূৰণ 2 3000 পূৰণ 3 9000 মেৰিট মতে 9000 নম্বৰটো আহি যোৱাৰ লগে লগে 9000 নম্বৰ লাভ কৰা ব্যক্তিজনৰ যিটো নম্বৰ সেইটোৱে কাট অফলৈকে ৰূপান্তৰিত হয় কাট অফ কোনেও বনাই নিদিয়ে কাট অফ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায় কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে ADR পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছোঁ যে ADR চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম লগে লগে ADR তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম আমাৰ লক্ষ্য হৈছে যাতে ADR নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰোঁ আৰু নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত ADR নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ